Hello everyone, welcome to Bhadra IAS Academy. আজি আমি ডিসকাস কৰিবলৈ ওলাইছো জালিয়ানৱালাবাগ মেছাকাৰৰ বিষয়ে যি সংঘটিত হৈছিল 1919 অৰ্থাৎ 1919 চনত। এটা জালিয়ানৱালাবাগ মেছাকাৰৰ বিষয়ে জনাৰ আগতে আমি অকনমান পিছলৈ উভতি যাব লাগিব। আমি উভতি যাম 1915 লৈ। এই সময়ত ওয়াৰ্ল্ড ওয়াৰ 1 চলি আছিল আৰু ব্ৰিটিছৰ যিমানখিনি আৰ্মি আছিল সেই আৰ্মি সকল ক'ত ব্যস্ত হৈ আছিল ওয়াৰ্ল্ড ওয়াৰ 1ত ব্যস্ত হৈ আছিল আৰু সেই সময়তে ব্ৰিটিছসকলে ভাৰতত সকলো ধৰণৰ ৰিভলিউশনাৰী এক্টিভিটিজ অৰ্থাৎ বিদ্ৰোহাত্মক যিসমূহ কাৰ্যকলাপ আছে সেই কাৰ্যকলাপসমূহ নিয়ন্ত্ৰণ কৰিবৰ বাবে তেওঁলোকে এখন এক্ট আনিছিল। এই এক্টখনৰ নাম হৈছে ডিফেন্স অফ ইণ্ডিয়া এক্ট 1915। এটা এই ডিফেন্স অফ ইণ্ডিয়া এক্টখনৰ জৰিয়তে তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে হোৱা যিবোৰ কনস্পিৰেচিজ সেই কনস্পিৰেচিজবোৰ মানে কন্ট্ৰোল কৰিবলৈ সক্ষম হৈছিল কাৰণ সেই সময়ত মানুহে বিদ্ৰোহ কৰিব নোৱাৰিছিল, বিদ্ৰোহ কৰিলে তেওঁলোকক ধৰি আনি পেলাই জলত ভৰাই থোৱা হৈছিল। এতিয়া ওয়াৰ্ল্ড ওয়াৰ 1 শেষ হৈ যোৱাৰ পাছৰ ছমাহৰ পিছতে এই ডিফেন্স অফ ইণ্ডিয়া এক্টৰ যি সময়সীমা আছে বা যি টাইম পিৰিয়ড আছে সেই টাইম পিৰিয়ডৰ এক্সপায়াৰি ডেট আহি গৈছিল। দ্যাটছ ৱাই ব্ৰিটিছসকলে তেওঁলোকে এটা বুদ্ধি কটোৱালে আৰু তেওঁলোকে আৰু এখন আইন লৈ আহিলে আৰু এখন এক্ট লৈ আহিলে। সেই এক্টখনেই হৈছে ৰাওলাট এক্ট 1919। এই এক্টখন হৈছে ডিফেন্স অফ ইণ্ডিয়া এক্টৰ এক্সটেণ্ডেড ভাৰ্জন। এতিয়া এই ডিফেন্স অফ ইণ্ডিয়া এক্টৰ এক্সটেণ্ডেড ভাৰ্জন ৰাওলাট এক্টৰ মতে যিসকল আমাৰ ভাৰতীয় আছে সেই ভাৰতীয়সকলৰ প্ৰাইভেচি ব্ৰিচ কৰা হৈছিল। তেওঁলোকক যিকোনো সময়তে পুলিচে উইদাউট এনি ৱাৰেণ্ট ঘৰত সোমাই তেওঁলোকক ধৰি আনিব পৰাৰ সুবিধা কৰি দিয়া গৈছিল আৰু ব্ৰিটিছৰ বিৰুদ্ধে তেওঁলোকে নিজৰ হৈ পেলাই কোনো মাত মাতিব নোৱাৰিছিল। অৰ্থাৎ তেওঁলোকৰ মুখ বন্ধ কৰি থোৱা হৈছিল আৰু তেওঁলোকক অনিৰ্দিষ্ট কাললৈ জেলত ৰাখি থোৱাৰ বাবে তেওঁলোকক এই এক্টখনৰ দ্বাৰা ব্যৱস্থা কৰা হৈছিল। আৰু ইয়াৰ লগে লগে আমি কি দেখিবলৈ পাওঁ, যিসকল আমাৰ সাধাৰণ জনগণ আছিল সেই সাধাৰণ জনগণই এই ৰাওলাট এক্টৰ বিৰুদ্ধে বহুত প্ৰটেষ্ট কৰিছিল। আৰু আমি দেখিবলৈ পাওঁ যে পঞ্জাবৰ অমৃতসৰত এই যিসকল লোক আছিল এই লোকসকলক আৰু বেছি সজাগ কৰিবলৈ আৰু আমাৰ এই আন্দোলনটোৰ বিষয়ে যিসকল ৰাইজ আছে ৰাইজক বেছি সজাগ কৰিবৰ বাবে সেই সময়ত দুজন ব্যক্তি সৈফুদ্দিন কিচলু আৰু ডক্টৰ সত্যপাল নামৰ দুজন ব্যক্তিয়ে ৰাইজক এড্ৰেছ কৰি আছিল। সভাত ৰাইজসকলক সজাগ কৰি আছিল, বুজাই আছিল ব্ৰিটিছৰ এই কনস্পিৰেচিসমূহৰ বিষয়ে। এতিয়া সেই সময়তে সেই ঠাইত অমৃতসৰত পুলিচ গৈ পেলাই উপস্থিত হয় আৰু পুলিচে কি কৰে, সৈফুদ্দিন কিচলু আৰু ডক্টৰ সত্যপালক ধৰি এটা আননোন প্লেচলৈ লৈ গুচি যায়। যিসকল তাত মানুহ আছিলে এই মানুহে যিসকলে এই ইনচিডেণ্টটো নটিচ কৰি আছিলে, প্ৰত্যক্ষদৰ্শী আছিলে, তেওঁলোকে 13 এপ্ৰিল 1919 চনত যিদৰে মই শ্লাইডত মেনশ্যন কৰি থৈছোঁ 13 এপ্ৰিল 1919 চনত তেওঁলোকে অমৃতসৰৰ এখন বাগ জালিয়ানৱালাবাগ এখন গাৰ্ডেন তাতে গৈ পেলাই মিলিত হয় আৰু 10-15 হাজাৰ বহুত মানুহ তাতে মিলিত হয় আৰু ব্ৰিটিছৰ বিৰুদ্ধে তেওঁলোকে প্ৰটেষ্ট কৰে। এতিয়া এই কথা গম পাই ব্ৰিটিছৰ যি অফিচিয়েলছ আছিলে সেই সময়ত অফিচিয়েলজন কোন আছিলে, জেনেৰেল ডায়াৰ আছিলে। এতিয়া জেনেৰেল ডায়াৰে সেই সময়তে এই মানুহসকলক উদ্দেশ্যি এই মানুহসকলৰ প্ৰটেষ্ট তেওঁলোক বন্ধ কৰিবৰ বাবে জালিয়ানৱালাবাগৰ কি কৰে, এন্ট্ৰি আৰু এক্সিট যিখন গেট আছে এই এন্ট্ৰি আৰু এক্সিট গেট দুখন বন্ধ কৰি দিয়ে আৰু মানুহখিনিৰ ওপৰত কি কৰে, অপেন ফায়াৰ কৰে। এতিয়া সেই সময়তে বিভিন্ন ধৰণৰ যিসকল মহিলা আছিলে, পুৰুষ আছিলে বা শিশুসকল আছিলে সেই শিশুসকলৰ মৃত্যু ঘটে আৰু বহুতো লোক নিহত হয় আৰু লগতে আহত হয়। আৰু এই গোটেই ইনচিডেণ্টটো হৈছিলে 1919 চনৰ 13 এপ্ৰিল তাৰিখে, যিদিনাখন বেচাখী আছিলে। আৰু এই গোটেই ইনচিডেণ্টটো হৈ যোৱাৰ পাছত এই যি মাছ প্ৰটেষ্ট হৈছিলে, তাৰ পাছত যি মানুহসকলক গুলিয়াই পেলাই হত্যা কৰা হ'ল, তাৰ বাবে ভাৰতৰ লোকসকলে অন্তৰত অতিকৈ আঘাতপ্ৰাপ্ত হৈছিল আৰু লোকসকল অতিকৈ মৰ্মাহত হৈছিলে। আৰু সেই সময়তে কি আমি দেখিবলৈ পাওঁ, এই গোটেই ইনচিডেণ্টটোৰ পিছত ৰবীন্দ্ৰনাথ টেগৰে তেওঁক যে ব্ৰিটিছে টাইটেল দিছিলে সেই টাইটেলটো কি আছিলে, নাইটহুড। আমি দেখিবলৈ পাইছোঁ নাইটহুড টাইটেলটো তেওঁ ব্ৰিটিছসকলক উভতাই দিছিলে আৰু ইয়াৰ লগে লগে ইণ্ডিয়ান এম্বুলেন্স কৰ্পছৰ বাবে মহাত্মা গান্ধীক যিটো টাইটেল দিয়া হৈছিলে কেজৰী হিন্দ, তেওঁ সেইটো ব্ৰিটিছসকলক উভতাই দিয়ে। আৰু এই যি জালিয়ানৱালাবাগ মেছাকাৰ সেই জালিয়ানৱালাবাগ মেছাকাৰ আমাৰ ভাৰতৰ ইতিহাসত এক পাহৰিব নোৱাৰা ঘটনা। মই আশা কৰোঁ যে এই ভিডিঅ'টোৱে আপোনালোকক সহায় কৰিব আৰু ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে আমাক নিশ্চয় জনাব। আজিলৈ ইমানেই আছিলে, ধন্যবাদ।